কৃষ্ণ জয় গুরু শঙ্কৰ জয় গুরু শঙ্কৰ সর্বগুণাকৰ যাৰ কেৰি নাহি কেও পাম তোহাৰ চৰণেকো ৰেণু শতকোটি বাৰেক কৰোহো প্ৰণাম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰম শ্ৰদ্ধাৰ পদাধিকাৰ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ মুকলি সভাৰ সভাপতি শ্ৰীযুত ভৱেন্দ্ৰনাথ ডেকাবাপ, সংঘৰ উপদেষ্টা তথা আজি এই মুকলি সভাৰ সন্মানীয় উদ্বোধক শ্ৰীযুত ৰজনীকান্ত দত্তবাপ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শ্ৰদ্ধাৰ প্ৰধান সম্পাদক শ্ৰীযুত কুশল ঠাকুৰীয়া বাপ, আদৰণী সমিতিৰ সভাপতি নবীন চন্দ্ৰ বৰা বাপ, সাধাৰণ সম্পাদক ডেকা বাপকে ধৰি কৰ্মকৰ্তাসকল, শ্ৰদ্ধেয়া অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী তথা এই গোটেই অনুষ্ঠানটোৰ এক মূল দায়িত্বত থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি শ্ৰীযুতা অজন্তা নেওগ ডাঙৰীয়ানী, সতীৰ্থ সন্মানীয় মন্ত্ৰী অসম গণ পৰিষদ দলৰো কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া, সন্মানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া, বিশ্বজিৎ ফুকন ডাঙৰীয়া, আজিৰ এই সভাৰ মঞ্চত উপবিষ্ট অন্যান্য বিশিষ্ট ব্যক্তিসকল, নিৰ্দিষ্ট বক্তা, শিশু বক্তা, যুৱ বক্তা, আই মাতৃ বক্তা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সকলো পৰ্যায়ৰ বিষয়ববীয়া, শৰণ সদস্য, আই মাতৃ, শিশু ভকত সমন্বিতে বাপ বান্ধৱসকল আৰু পৰম শ্ৰদ্ধাৰ ৰাজ্যখনৰ উত্তৰ পূৰ্বাঞ্চলৰ আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া ক্ষেত্ৰত আজিৰ এই অনুষ্ঠানত সমবেত গুৰুজনৰ আদৰ্শেৰে জ্যোতিষ্মান ৰাইজ। যোৰহাটৰ মহবন্ধাৰ এই ঐতিহাসিক এৰালতলী পথাৰত বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনত আজি আপোনালোক আটাইকে এনেদৰে লগ পাই অত্যন্ত আনন্দিত হৈছো আৰু আমাৰ ভক্তিভৰা শ্ৰদ্ধা সেৱা নিবেদন কৰি নিজকে ধন্য মানিছো। গুৰুজনাৰ অমূল্য সৃষ্টিৰাজি হৰিনাম ৰসৰ শ্ৰৱণ কীৰ্তনেৰে আজি বৃহত্তৰ যোৰহাট অঞ্চলৰ আকাশ বতাহ মুখৰিত হৈ বৈকুণ্ঠপুৰীত পৰিণত হৈছে। মই কালিও আহিছিলো, ইয়াৰ আগতেও আহিছো। আজিৰ পৰিৱেশ সম্পূৰ্ণ বেলেগ। আজি চৌদিশে কেৱল হৰিনামৰ ধ্বনি, শোভাযাত্ৰা ওলাল, পদাধিকাৰ বাপৰ নেতৃত্বত শোভাযাত্ৰা ওলাল, কেৱল চৌদিশে হৰিনামৰ ধ্বনি, হৰিনামৰ ধ্বনি। আৰু আমি সকলো জানো যে অসমীয়া জাতিৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ পুৰুষ, সৰ্বগুণাকাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বন্দনা কৰিবলৈ আমাৰ জানো কিবা ভাষা আছে? আমাৰ কোনো শব্দ নাই, কোনো ভাষা নাই। আজি সমন্বয় ক্ষেত্ৰত উপস্থিত হৈ আমি মৰ্মে মৰ্মে অনুভৱ কৰিছো
জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে 1600 শতিকাৰ আগভাগতে যেনেদৰে অসমীয়া জাতিক একতাৰ দোলেৰে বান্ধি থৈ গ'ল, সেই শক্তিশালী বন্ধনক আজিও তেৰাৰ অমৃতবাণীৰে দীক্ষিত আপোনা হবে সম্পূৰ্ণ অক্ষত কৰি ৰাখিছে। জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে আমাৰ সৰ্বসাধাৰণ ৰাইজৰ মাজত গুৰুজনাৰ আদৰ্শ জীয়াই আছে বাবেই আজিও উচ্চ শিৰে জীয়াই থাকিবলৈ আমি সক্ষম হৈছো। আজিৰ এই অধিৱেশনত লক্ষ লক্ষ ৰাইজৰ অভিলেখ সংখ্যক উপস্থিতি ইয়াৰ প্ৰমাণ। আমাৰ সকলোৰে প্ৰিয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিগত সময়ছোৱাত অসমক দেশৰ ভিতৰতে এখন অগ্ৰণী ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে যি প্ৰচেষ্টা হাতত লৈছে, আপোনালোক আমি সকলোৱে নিশ্চয় প্ৰত্যক্ষ কৰিছো। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই 94 সংখ্যক বাৰ্ষিক অধিৱেশনলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰীগৰাকী অহাৰ কথা আছিল যদিও কেইদিনমান পাছতেই আপোনালোকে সকলোৱে গম পাইছে যে গুৱাহাটীত এডভান্টেজ আছাম 2 অনুষ্ঠিত হ'ব আৰু সেই কামৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাজ্যৰ বাহিৰলৈ যাব লগা হ'ল আৰু সেইবাবে এই অধিৱেশনত উপস্থিত থাকিব নোৱাৰিলে। কিন্তু দূৰত থাকিলেও তেখেতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশনৰ সকলো কাম কাজৰ খবৰ ৰাখিছে। আমাৰ সতীৰ্থ মন্ত্ৰীসকলক এই অধিৱেশনখন যাতে নিয়াৰিকৈ সম্পন্ন হয় সেই দিশত গুৰুত্ব দিবলৈ তেখেতে নিৰ্দেশ দিছে। শ্ৰদ্ধাৰ বাপ বান্ধৱসকল, ৰূপান্তৰৰ প্ৰতীক গুৰুজনাৰ আদৰ্শ আৰু নীতিক সাৰোগত কৰি পৰিচালিত হোৱা আমাৰ দেশৰ এক উল্লেখযোগ্য আধ্যাত্মিক, সামাজিক, সাংস্কৃতিক তথা বৌদ্ধিক অনুষ্ঠান, জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি আদৰ্শ আজি এক জন আন্দোলনত পৰিৱৰ্তন হৈছে, এক জন আন্দোলনত পৰিণত হৈছে। আমি সকলোৱে স্বীকাৰ কৰিব লাগিব এই অনুষ্ঠানটো হৈছে এটি শক্তিশালী বৈপ্লৱিক অনুষ্ঠান। জন্মলগ্নৰে পৰাই শ্ৰীমন্ত শংকৰদেৱ সংঘই জনসাধাৰণক মহাপুৰুষগৰাকীৰ ভক্তি আন্দোলনৰ দৰ্শন আৰু সংস্কৃতিৰ মহামন্ত্ৰৰে উদ্বুদ্ধ কৰি এখন সংহত তথা সাৰ্বজনীন সমাজ গঠনৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। মহাপুৰুষগৰাকীয়ে ভক্তি আন্দোলনৰ যি সূচনা কৰিছিল, সেই আন্দোলনক আগুৱাই লৈ গৈছিল তেৰাৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱে। শেহতীয়াভাৱে আমি সকলোৱে এই কথা প্ৰত্যক্ষ কৰিছো, মানৱ সমাজ যিমানেই প্ৰগতিৰ পথত ধাৱমান হৈছে, তাৰ বিপৰীতে সৰ্বত্ৰ এক আত্মকেন্দ্ৰিক, কিছু পৰিমাণে ঋণাত্মক প্ৰচেষ্টাই গা কৰি উঠিছে। যুগসন্ধিৰ এই উদ্বেগজনক সময়ত শান্তি, সমন্বয়, ভাতৃত্ববোধ, প্ৰেম, ভক্তি আদিৰ জৰিয়তে এখন সন্তুলিত সমাজ গঢ়ি তোলাৰ বাবে আমাক প্ৰয়োজন হৈছে নৈতিকতাবোধ, আধ্যাত্মিকতাবোধৰ উপলব্ধি। আৰু এই দিশটোক গুৰুত্ব দিয়ে আধ্যাত্মিক চেতনাৰে আমাৰ সমাজ বা ব্যক্তি সমষ্টিক জাগৃত কৰি প্ৰকৃত পথৰ সন্ধান দিয়াৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘই নিৰন্তৰ কাম কৰি আছে। আজিৰ পৰা 500 বছৰ আগেয়ে বহুতা বিভক্ত অসমৰ পাহাৰ ভৈয়ামৰ বিভিন্ন জাতি জনগোষ্ঠীৰ হৃদয় হৰিনামৰ অমৃত কথাৰে মঠি মহাপুৰুষগৰাকীয়ে যিখন বৰ অসম নিৰ্মাণ কৰি থৈ গ'ল, তাৰ তুলনা পাবলৈ নাই। সৰ্বগুণাকাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্মৰ পবিত্ৰ সলিতাগছি জ্বলাই সেই সময়ৰ বহুতা বিভক্ত অসমীয়া সমাজখনৰ মাজৰ পৰা ধৰ্মীয় অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ অৱসান ঘটোৱাৰ লগতে অসমৰ জাতীয় জীৱনলৈ যি যুগান্তকাৰী পৰিৱৰ্তন আনিলে সেয়া অতুলনীয়। সেই তাহানিতে অসমীয়া সমাজ জীৱনত ৰোপণ কৰি থৈ যোৱা নৱবৈষ্ণৱ ধৰ্মৰ মহামন্ত্ৰ এক দেৱ, এক শিৱ, এক বিনে নাই কেৱ, লগতে
মানৱীয় প্ৰমূল্যৰ অমৃতৰূপী বীজে আজি বিশালাকাৰ বটবৃক্ষৰ ৰূপ লৈ অসমীয়া জাতীয় জীৱনৰ সত্তাক সন্তুলিত কৰি ৰাখিছে। বহুমুখী প্ৰতিভাৰ অধিকাৰী যুগনায়ক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অকল নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰকে নাছিল, তেখেত আছিল এগৰাকী শাস্ত্ৰজ্ঞ পণ্ডিত, সাহিত্যিক, ভাস্কৰ্য শিল্পী, সংগীতজ্ঞ, নাট্যকাৰ, অভিনেতা, সমাজ সংস্কাৰক আৰু বহু। মহাপুৰুষগৰাকীৰ সপোনৰ সমাজখন আছিল সমতা, মানৱীয় প্ৰমূল্যবোধ আৰু গণতান্ত্ৰিক চেতনাক গঢ় লৈ উঠা এখন সমাজ। মানুহ হিচাপে ব্যক্তিত্ব নিৰ্মাণত যিসমূহ গুণৰ প্ৰয়োজন সেই তাহানিতেই গুৰুজনাই আমাক দি গৈছে। জীৱনৰ সন্মুখত আহি পৰা কঠিন প্ৰত্যাহ্বানসমূহ নেওচি কেনেদৰে নিজৰ আদৰ্শত অটল হৈ লক্ষ্যত উপনীত হ'ব পাৰি তাৰ সমুজ্জ্বল উদাহৰণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। অসমীয়া জাতীয় জীৱনৰ সৈতে সেইবাবে মহাপুৰুষগৰাকীৰ সমগ্ৰ সত্তা সম্পৃক্ত হৈ আছে। ঊনবিংশ শতিকাৰ নৱজাগৰণৰ পূৰ্বলৈকে অসমৰ ধৰ্মীয় পৰম্পৰাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্থান অকল এগৰাকী ধৰ্মীয় গুৰুৰ মাজতেই সীমাবদ্ধ হৈ আছিল। কিন্তু নৱজাগৰণৰ ফলত হোৱা শিক্ষা, সংস্কৃতি তথা ছপা মাধ্যমৰ বিকাশে মহাপুৰুষগৰাকীক জনমানসত ধৰ্মীয় গুৰুৰ কায়িক স্থিতিৰ বহু ঊৰ্ধলৈ লৈ গৈ প্ৰকৃতাৰ্থত এগৰাকী পূৰ্ণ মানৱ হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হয়। সেয়েহে ঊনবিংশ শতিকাৰ মাজভাগৰ পৰা মহাপুৰুষগৰাকীৰ ভক্তিৰসেৰে পূৰ্ণ সৃষ্টিশীল সাহিত্যৰাজিৰ লগতে তেখেতৰ দৰ্শন সম্পৰ্কতো বিশ্লেষণাত্মক আৰু বিজ্ঞানসন্মত অধ্যয়ন আৰম্ভ হৈছে। আৰু আজি শ্ৰীমন্ত শংকৰদেৱ সংঘয়ো সেই বিশ্লেষণৰ আধাৰতেই মহাপুৰুষগৰাকীক পূৰ্ণ মানৱ হিচাপে বিশ্ব মানসত প্ৰতিষ্ঠা কৰাৰ পথত অগ্ৰসৰ হৈছে। যথেষ্ট কষ্ট কৰিছে আপোনালোকে। মই দেখি আহিছো বহুত দিনৰে পৰা, ছাত্ৰাৱস্থাৰ পৰা মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিগৰাকী বাপ বান্ধৱক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। মহাপুৰুষগৰাকীৰ সাংস্কৃতিক আৰু বৈপ্লৱিক দৃষ্টিভংগীৰ প্ৰাসংগিকতাক ভেটি কৰি জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাই গুৰুজনাক এক বিশেষ স্থানত অধিষ্ঠিত কৰি থৈ গৈছে। জ্যোতিপ্ৰসাদ আগৰৱালাই মহাপুৰুষগৰাকীয়ে প্ৰৱৰ্তন কৰা নৱবৈষ্ণৱ ধৰ্মৰ মূল আদৰ্শ কৃষ্ণ চৰিত্ৰক কৃষ্ণ সংস্কৃতি হিচাপে অভিহিত কৰি এক নতুন ব্যাখ্যা আগবঢ়াইছিল। পিছলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই সমাজ সংস্কৃতিৰ ৰূপান্তৰৰ ক্ষেত্ৰত বিপ্লৱী মনীষাৰ প্ৰতীক হিচাপে গণ্য কৰিছিল। মহাপুৰুষগৰাকীৰ এই বৈপ্লৱিক চিন্তাধাৰাৰ স্বাক্ষৰ আমাৰ নামঘৰসমূহৰ স্থাপত্য আৰু ভাস্কৰ্যৰ মাজত পৰিস্ফুট বুলি জ্যোতিপ্ৰসাদ আগৰৱালাই অনুভৱ কৰিছিল। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই আধুনিক অসমীয়া সমাজ এখনৰ কল্পনা কৰোঁতে মহাপুৰুষগৰাকীৰ বৈপ্লৱিক চেতনা গ্ৰহণ কৰিছিল। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মহাপুৰুষগৰাকীৰ জীৱন, দৰ্শন আৰু কৰ্মৰ মাজেৰে আমাৰ সমাজক উদ্বেলিত কৰি তোলাৰ ক্ষেত্ৰত আৰোপ কৰা গুৰুত্বৰ ফলতে শেহতীয়াভাৱে আমাৰ ৰাজ্যখনৰ যুৱ প্ৰজন্মৰ চিন্তা চৰ্চাত এক ইতিবাচক জীৱনবোধে স্থান লাভ কৰিছে, যাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। এই ষোড়শ শতিকাতেই মহাপুৰুষগৰাকীয়ে স্থাপন কৰি থৈ যোৱা অসমীয়া ভাষা সাহিত্যৰ শক্তিশালী ভেটিক ভৰ দিয়েই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ঐকান্তিক প্ৰচেষ্টাত অসমীয়া ভাষাই ধ্ৰুপদী ভাষা হিচাপে বিৰল স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ'ল। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৰুজনাৰ জন্মস্থান বৰদোৱা সত্ৰৰ বিকাশৰ বাবে গ্ৰহণ কৰা অভিলাষী প্ৰকল্প, মহাপুৰুষগৰাকীৰ সাংস্কৃতিক কৰ্মৰাজিৰ চৰ্চাৰ পীঠস্থান আমাৰ নামঘৰসমূহৰ বিকাশ, অসম দৰ্শন আদিৰ দৰে অভিলাষী আঁচনি, সত্ৰসমূহৰ ভূমি বেদখলৰ পৰা মুক্ত কৰা আদি বিভিন্ন উদ্যোগে গুৰুজনাৰ জীৱন দৰ্শনৰ প্ৰতি থকা মাননীয় মুখ্যমন্ত্ৰী তথা আমাৰ চৰকাৰখনৰ দায়বদ্ধতাৰ কথাকেই প্ৰতিপন্ন কৰিছে।
ইতিমধ্যে আমাৰ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰীৰ তৎপৰতাত বিত্তীয় প্ৰতিষ্ঠানৰ বাবে আপোনালোকে সকলোৱে নিশ্চয় গম পায় এই কথা যে ইতিমধ্যে যোৱাবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল 3 কোটি টকা আৰু ইতিমধ্যে 3 কোটি টকা ৰিলিজ কৰি দিছে আৰু সম্ভৱতঃ সোসাইটিয়ে এই ধনখিনি লাভ কৰিছে আটাইতকৈ ডাঙৰ কথা এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘই উদ্যোগ লৈছিল ইয়াৰ বীজ ৰোপণ কৰিছিল কাম কাজ আৰম্ভ হৈছে আমি জনাত 3টাকৈ বিভাগৰ আৰু ইয়াৰ বাবে বিশ্ববিদ্যালয়খনৰ স্থায়ী চৌহদ নিৰ্মাণৰ বাবে ইতিমধ্যে 300 বিঘা মাটি চৰকাৰে এলটমেন্ট দিছে মই ভাবো এটা এই সিদ্ধান্তই স্বাভাৱিকতে বহুখিনি আমাক সহায় কৰিব আৰু আমি জানিব পাৰিছো যে শ্ৰীমন্ত শংকৰদেৱ সংঘই মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ সমস্ত ৰচনাৱলী ইংৰাজীলৈ অনুবাদ কৰাৰ আঁচনি তৈয়াৰ কৰিছে এইটো এটা খুব সুস্থ পৰিকল্পনা এইটো জাতিটোৰ বাবে আৰু মহাপুৰুষৰ আদৰ্শক এই দুইগৰাকীৰ আদৰ্শক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ এই যি প্ৰচেষ্টা নিশ্চয় মাননীয় মুখ্যমন্ত্ৰীয়ে আমাৰ চৰকাৰে সহযোগিতাৰ হাত নিশ্চয় সম্প্ৰসাৰিত কৰিব আৰু আটাইতকৈ ডাঙৰ কথা মাননীয় মুখ্যমন্ত্ৰীৰ তৎপৰতাত নামঘৰবিলাকক অসম দৰ্শন আঁচনিৰ অন্তৰ্ভুক্ত কৰি আমাৰ মাননীয় বিত্তমন্ত্ৰী বাইদেউ আছে বাইদেউ ধন ভৰালীয়ে আমাৰ চৰকাৰ গতিকে যথেষ্টখিনি ধন আজি নামঘৰবিলাকৰ বাবে মুকলি কৰি দিছে আমাৰ আমি সকলোৱে জানো যে মহাপুৰুষ গৰাকীয়ে নামঘৰ প্ৰতিষ্ঠা কৰিছিল সমাজ সংস্কাৰৰ বাবে সমাজ সংগঠনৰ বাবে আৰু সেই নামঘৰসমূহ আছিল সমাজ সংগঠনৰ এক বিশেষ কেন্দ্ৰ আজিও গ্ৰামাঞ্চলত বিশেষভাৱে নগৰীয়া অঞ্চলত সমাজ সংগঠন বা সমাজ সংস্কাৰৰ এক কেন্দ্ৰ মই গাঁৱৰ ল'ৰা মই আজি এই মঞ্চত আহিছো আপোনালোকৰ মাজত কাম কৰাৰ এটা সুযোগ লাভ কৰিছো এজন সেৱক হিচাপে কিন্তু মোৰ এই যাত্ৰা আৰম্ভ কৰিছিল সৰুতে ভাওনাৰ জৰিয়তে নামঘৰত শিশু কৃষ্ণ লোৱাৰে পৰাই আৰু তেতিয়াই ৰাইজৰ মাজলৈ ওলোৱা আৰু সামাজিক যিবিলাক বান্ধোন আছে নিয়ম আছে নীতি আছে এই কথা বতৰাবোৰ আমি এই নামঘৰতে আমি শিকিছো গতিকে এই নামঘৰবিলাকক চৰকাৰে এতিয়া যেনেধৰণে ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ়ি তুলিবলৈ ব্যৱস্থা কৰিছে মই ভাবো যে স্বাভাৱিকতে আমাৰ নতুন প্ৰজন্মক বিশেষভাৱে শংকৰী সংস্কৃতিক আগবঢ়াই লৈ যোৱাত নিশ্চিতভাৱে সহায় কৰিব গুৰুজনাৰ দৰ্শন সাংস্কৃতিক প্ৰমূল্য আৰু নৱ বৈষ্ণৱ ধৰ্মৰ তাত্ত্বিক দিশসমূহক ভিত্তি কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘই মই ইতিমধ্যে উল্লেখ কৰি গৈছো যে বিশ্ববিদ্যালয়ৰ কথা যি বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিবলৈ লৈছে এই বিশ্ববিদ্যালয় হওক অসমীয়া জাতিৰ দাপোন স্বৰূপ আমি তাকেই কামনা কৰিছো দাপোন স্বৰূপ আৰু গুৰুজনাই সেই তাহানিতে নিৰ্মাণ কৰি থৈ যোৱা অসমীয়া জাতিৰ ভেটিক কেন্দ্ৰ কৰিয়েই মই ভাবো যে বিশ্ববিদ্যালয় গঢ় লৈ উঠিছে আৰু এক কথাত কাৰো দ্বিমত থাকিব নোৱাৰে যে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় হব অসমীয়া জাতিৰ প্ৰাণৰ বিশ্ববিদ্যালয় ই আমাৰ জাতিক প্ৰতিনিধিত্ব কৰা জাতীয় বিশ্ববিদ্যালয় ই আমাৰ জাতিক প্ৰতিনিধিত্ব কৰা জাতীয় বিশ্ববিদ্যালয় আৰু এই বিশ্ববিদ্যালয়ৰ সৰ্বাংগীন বিকাশৰ বাবে আমি সকলোৱে নিশ্চয় একেলগে আমি আগবাঢ়িম মই আগতেও আহিছো কেইবাবাৰো আমাৰ আদৰণীয় সমিতিৰ কৰ্মকৰ্তাসকলৰ লগত মত বিনিময় কৰিছো সময়ে সময়ে আমি ফোন যোগেৰে আমাৰ পদাধিকাৰ বা প্ৰধান সম্পাদক বাপৰ লগতো কথা বতৰা পাতিছো বাইদেউ আছে তো আমি মনে প্ৰাণে বিচাৰিছিলো যে খুব ভাল ধৰণে হৈ যাওক আৰু ভাল ধৰণে হয়ও বেয়া ধৰণে কতো অনুষ্ঠিত হোৱা নাই আজি কেইবছৰমানৰ আগতে মহুৰা পথাৰত
আমাৰ সমষ্টিৰে মহুৰা পথাৰত অনুষ্ঠিত হৈছিল তেতিয়া আমাৰ ওপৰত কাৰ্যকৰী সভাপতিৰ দায়িত্ব পৰিছিল আৰু তেতিয়াই খুব গভীৰভাৱে আমি জড়িত হৈ পৰিছিলোঁ আমি চেষ্টা কৰিছিলোঁ কিদৰে আমাৰ নিজৰ শাক পাচলি আমি খুৱাব পাৰোঁ নিজৰ প্ৰডাক্ট অলপ অৰ্গেনিক আৰু সেই সময়ত সম্ভৱ হৈছিল আৰু এইবাৰো আমি আমাৰ কৃষি বিভাগৰ দ্বাৰা মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতে আমাৰ যথেষ্টখিনি ইয়াত আমি সহায় কৰিবলৈ চেষ্টা কৰিছোঁ আৰু বোকাখাটৰ পৰাও এই তেতিয়া দিয়া যিসকল কৃষকে ৰঙালাও বা বিভিন্ন শাক পাচলি যোগান ধৰিছে আৰু ৰাইজৰ সহযোগিতাটো আছে ৰাইজে এনেধৰণৰে সহযোগিতা আগবঢ়ায় আৰু ইমান শৃংখলাবদ্ধ ইয়াৰ সেৱকসকল মই ভাবোঁ যে কোনো অনুষ্ঠানত ইমান শৃংখলাবদ্ধভাৱে যিসকল স্বেচ্ছাসেৱক আছে মই দেখা নাই ইমান শৃংখলাবদ্ধভাৱে ইয়াত কাম কৰা মই ইমান শৃংখলাবদ্ধ ডিচিপ্লিন ইয়াত আৰু বন্দুক বাৰুদ পুলিচৰ কোনো ইয়াত ইমান প্ৰয়োজন নাই মাত্ৰ ট্ৰেফিকখিনি কণ্ট্ৰল কৰিবলৈহে পুলিচৰ প্ৰয়োজন আছে কিন্তু বাকী মই প্ৰয়োজন আছে যেন মোৰ মনে নধৰে দিনে নিশা ইয়াত কাম কৰি আছে সেৱকসকলে মই সকলোকে মই ভক্তিপূৰ্ণ সেৱা যাচিছোঁ লখিমপুৰৰ পৰা খোজকাঢ়ি আহিছে মই যিদিনা আহিছিলোঁ সিদিনা লখিমপুৰৰ পৰা ভকত বৈষ্ণৱ খোজকাঢ়ি আহিছে আৰু এই দিনটোৰ কাৰণে মই অনুভৱ কৰোঁ যে ৰাইজে বাট চাই থাকে যে অধিৱেশন কেতিয়া হ'ব আৰু খুব আৱেগিকভাৱে ইয়াৰ লগত জড়িত হৈ পৰে অহাকালিলৈ ইয়াত যি উদুলি বুদুলি আজিৰ পৰিৱেশ সেই পৰিৱেশ নাথাকিব একেবাৰে চেঁচা হৈ পৰিব আহোঁতে হাঁহি আহিছে যাওঁতে কান্দি যাব আৱেগিকভাৱে জড়িত হৈ পৰে মূল কথা হৈছে এই মহাপুৰুষগৰাকীৰ আদৰ্শ আমাক সকলোকে বান্ধি ৰাখিছে মই সকলোকে বহুত মই ধন্যবাদ জনাইছোঁ শতকোটি প্ৰণাম জনাইছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিগৰাকী বাপ বান্ধৱক মই ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ শেষত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰে এই বিশাল মঞ্চই আমাৰ সমাজ জীৱনক সঠিক পথ নিৰ্দেশনাৰে আগুৱাই লৈ যোৱাৰ বাবে গুৰুজনাৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে আপোনালোক আটাইকে আমাৰ পুনৰ ভক্তি ভৰা শ্ৰদ্ধা জনাই মোৰ ভাষণ সামৰিছোঁ কিবা যদি কওঁতে ভুল ভ্ৰান্তি হৈছে ক্ষমা বিচাৰিছোঁ মই প্ৰত্যেকবাৰে মই যাওঁ হৃদয়ত সোমাই আছে শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু এইবাৰো আহিও মই অলপ মনত শান্তি পাইছোঁ প্ৰশস্তি লভিছোঁ মই সকলোকে আকৌ এবাৰ শতকোটি প্ৰণাম জনাইছোঁ ধন্যবাদ কৃষ্ণ